বনাম বুলি ভাবিছোঁ তাকি এই হাঁহবিলাকৰ আজি 2 মাহ হ'ল 2 মাহ হোৱা নাই গাইজ তাকি 1 মাহ 20 দিন হ'ল তো সেইকাৰণে মই ভাবিছোঁ ইয়াৰ ৱেটটো কিমান হ'ল সেইটো মানে আপোনালোকক দেখাম বুলি ভাবিছোঁ গাইজ তো চাওক ৱেটটো কিমান হৈছে গাইজ এতিয়া মই পাল্লা বাথুটো লৈ আহিলোঁ তো এইটো হ'ল 1 কেজি এইটো হ'ল আধা কেজি গাইজ আৰু এইটো হ'ল 200 গ্ৰাম 100 গ্ৰাম 50 গ্ৰাম এই 5টা পাথৰ দিয়া গাইজ এতিয়া জুখিম কিমান হ'ল মোৰ হাঁচবিলাক তো গাইজ এটা হাঁচ ধৰি চাওঁ যেতিয়া নেকি টকাটো ধৰি ললোঁ গাইজ এইটো বান্ধিম গাইজ এইটো এতিয়া পাল্লাত কি কৰিম মই ওজনটো দিম গাইজ প্ৰথমতে 1 কেজিটো দি লওঁ 1 কেজি হ'ল না নহ'ল চাই লওঁ গাইজ চাওক 1 কেজি বেছি আছে তো এতিয়া মই 100 গ্ৰামটো দিম গাইজ 100 গ্ৰামটো 100 গ্ৰাম যিও পাছত নাপায় তো 200 গ্ৰামটো দিম চাহ গাইজ এতিয়া আমাৰ হাঁচটোৰ ওজন এই হাঁচটোৰ ওজন হ'ল 1 কেজি 1 পোৱা 1 কেজি 1 পোৱা মতলব 1 কেজি 250 গ্ৰাম হ'ল গাইজ এতিয়া এই হাঁচটোৰ ওজন গাইজ এই বগাটোৰ ৱেটটো হ'ল তো গমে পালা যে 1 কেজি 250 গ্ৰাম আছে তো এতিয়া চাই লওঁ আৰু এটা ধৰি লওঁ চাওক কোনটো বেছি ওজন হ'ব ইয়াৰ পৰা তো এইটো দেখিছে না গাইজ এই যে এইটো অলপমান ডাঙৰ দেখি আছোঁ তো ইয়াক ধৰিম এতিয়া গাইজ তো এতিয়া এইটোকো জুখিম কিমান এইটো মানে থাকিবই নোখোজে আৰু কি পাল্লাত প্ৰথমবাৰৰ কাৰণে উঠি আছেতো সেইটো কাৰণে তো গাইজ এইটোৰ ৱেটটো হ'ল এতিয়া ইমান তো ইয়াত মই 150 গ্ৰাম ওজনটো ইয়াত দি দিছোঁ ইয়াত হাঁচৰ লগত তো আছে ইয়াত কিমান ইয়াত 1.5 কেজি হ'ল গাইজ এইটো 1.5 কেজি তো 1.5 কেজি হৈছে তো এতিয়া 1.5 কেজি পিছত ইয়াতে 150 গ্ৰাম মাইনাছ কৰি দিলে 350 গ্ৰাম 350 গ্ৰাম মতলব 1 কেজি 350 গ্ৰাম হ'ল গাইজ এইটো এই হাঁচটো এতিয়া 1 কেজি 350 গ্ৰাম হ'ল তো আৰু ইয়াৰ পৰা ডাঙৰ আছে নেকি এটা চাইলোঁ আৰু গাইজ এতিয়া এটাই লাষ্ট জুখিম গাইজ এইটো এতিয়া কোনটো বেছি ডাঙৰ হয় সেইটো চাম গাইজ এতিয়া কৈ আছে এইটো বোলে অলপমান বেছি ডাঙৰ হ'ব এইটো তো চাওঁ এইটো উঠাই এতিয়া পাল্লাত গাইজ এতিয়া এইটো জুখিম লাষ্ট এইটোৱে গাইজ এতিয়া এইটোৰ ৱেটটো কিমান হয় সেই দুটাৰ পৰা বেছি হয় নে নহয় সেইটো চাম গাইজ এতিয়া বাছ লাষ্ট এইটো গাইজ গাইজ এতিয়া এইটোৱে লাষ্ট জুখিম গাইজ এতিয়া গাইজ সেই দুটাৰ সেই যেতিয়া নেকি ছেকেণ্ডত জুখিলোঁ সেয়াৰ পৰা কি মতলব 50 গ্ৰাম খালি গাইজ বেছি আৰু কি এইটো 50 গ্ৰাম ৱেটটো বেছি আছে যেতিয়া নেকি 350 গ্ৰামৰ ওজনটো আছিল সেই তাৰ মানে এইটো 400 গ্ৰাম হ'ল আৰু তো এইটো হ'ল 400 গ্ৰাম 1 কেজি 400 গ্ৰাম ইয়াৰ ওজনটো গাইজ বিলাকৰ জোখা শেষ হ'ল তো চালে আপোনালোকেও যে মোৰ হাঁচটো 1 মাহ 20 দিনত কিমান ৱেট হ'ল তো গাইজ সৰুবিলাকৰ ৱেটটো নকৰিলেও যিটো নেকি
হাইষ্ট ওজন সেইবিলাকৰ মানে কি ওজনটো কৰিলোঁ গাইছ। বাছ এইখিনিতে ভিডিঅ'খিনি সমাপ্ত গাইছ। যদি ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ। বাই।